আপোনালোকৰ ওচৰত আজি এখন মই ৰচনা মাতিবলৈ লৈছো আৰু ৰচনাখনৰ নামটো হৈছে হিমু মামা। ৰাইজৰ মামা না কি হিমু মামা চিএম মুখ্যমন্ত্ৰী? ইয়েছ। আইও পুৰা ফাটাফাটি হব। মাতোনে ওকে। হিমু মামা। ৰাইজে নখ জোকাৰিলে নৈ বয়, কিন্তু আমাৰ হিমু মামাই নখ জোকাৰিলে টকা পইচা বয়। উদাহৰণ লাগিলে বহুত পাব। অৰুণোদয় আঁচনি, PM কিষাণৰ আঁচনি, লাখটকীয়া বাইদেউৰ আঁচনি, একোটা তাৰ জ্বলন্ত উদাহৰণ। হিমু মামা হৈছে ৰাইজৰ মামা। হিমু মামা হৈছে খাটাৰা মামা। ইমানে ধুনীয়াকৈ ভাষণ দিয়ে, শুনিলে শুনি থাকো লাগে, মিছাবোৰকো সঁচা যেন লাগে। হিমু মামা, আপুনি বৰ খাটাৰা মামা। আমাক বাৰে আপুনি ঠগি দিলে। ছোৱালীবোৰক 2-3 বছৰ ধৰি স্কুটি দিলে, ল'ৰাবোৰক বুলেট দিম বুলি কৈ এতিয়ালৈকে নিদিলে। আপুনি এতিয়া নতুনকে আঁচনি উলিয়াইছে। মেট্ৰিক পাছ কৰা ছোৱালী বিলাকে পাব 10,000, হাই ছেকেণ্ডাৰী পাছ কৰা ছোৱালী বিলাকে 15 নে 20,000 পাব, আৰু যিসকলে ডিগ্ৰী ফাইনেল দি পাছ কৰিব সিহঁতে পাব 25,000কৈ টকা। কথাটো শুনি ভালো লাগিল, বেয়াও লাগিল। ভাল লগা কথাটো হল আপুনি এই আঁচনিটো উলিয়াইছে দুখীয়া ঘৰৰ ছোৱালীসকলৰ বাবে, যাতে পাছ কৰাৰ পাছত সহজে এডমিশ্যনটো কৰি ল'ব পৰা যায়। কিন্তু বেয়া লগা কথাটো হল আমাৰ এটাই প্ৰশ্ন, দুখীয়া কি কেৱল ছোৱালী বিলাকে নেকি, ল'ৰাবিলাক নাথাকে? উত্তৰ হয়তো আমাক নেলাগে, মনত আহিল সেইবাবে প্ৰশ্নটো কৰি দিলো। হিমু মামা, আপুনি বৰ খাটাৰা মামা। আপুনি হৈছে ৰাইজৰ মামা। ৰাজনীতিৰ কথা, আঁচনিবোৰৰ কথা আৰু বেছি কবলৈ নেযাওঁ। আপোনাৰ বিষয়ে সকলো জানো, অথচ কেইটামান অতি ঘৰুৱা কথা জানিবলৈ বিচাৰো। আপুনি দিনটোত কেইবাৰ ভাত খায় মামা? আপুনি ৰাতি কেইঘণ্টা শুৱে মামা? আপুনি মাছ বেছিকৈ খায় নে মাংস বেছিকৈ খায় মামা? কেতিয়াবা দেশৰ কথা ভাবি, অসমৰ কথা ভাবি, সাধাৰণ ৰাইজৰ জনতাৰ কথা ভাবি ভয় লাগেনে মামা? কি হব কি নহব টেনচন হয়নে মামা? এই সকলো প্ৰশ্নৰ উত্তৰ কেতিয়াবা পাম বুলি আশা ৰাখি ইমানতে আজিৰ ৰচনাখন সামৰণি মাৰিলো। ভুল ভ্ৰান্তি হলে ক্ষমা কৰি দিব, বেছি দায় দুখ নধৰিব। ধন্যবাদ।